লিগাং চাবলৈ বুকুৰ মৰম চাচিম জানো তোকে সঁচাকৈ উজনিৰে ডেকা মই খেতিহে কৰো তথাপিও বুকুৰ সঁচা মৰম বিচাৰো উজনিৰে ডেকা মই খেতিহে কৰো তথাপিও বুকুৰ সঁচা মৰম বিচাৰো মোৰে কনে তই যদি মৰম দিয় মোকে সঁচাকৈ লিগাঙতে যাম ৰিবি গাছেং ল'বলৈ দয়ালকাই ঐ দয়ালকাই উঠচোন উঠ বৰ ডাঙৰ কথা এটা হ'ল কি ডাঙৰ কথা হ'ল নদীৰ পাৰত মৃতদেহ এটা পৰি আছে কি বলচোন বল আমি চাই আহোঁ বল 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 সোনকালে বল ঐ তহঁতে খবৰ এটা পাইছনে নাই কি সৌ নদী কাষত মৃতদেহ এটা পৰি আছে বলচোন বল তালৈকে যাওঁ মৃতদেহ বল 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 আৰে এইটো দেখোন প্ৰদীপৰ মৃতদেহ এয়া কেনেকৈ সম্ভৱ ইটো ছমাহমানৰ আগতে গৈছিলে হে ঈশ্বৰ মাকক বাৰু খবৰটো কোনে দিব এতিয়া ঐ প্ৰদীপ ঐ নিৰ্মল তই যাচোন কিন্তু যা একো নহয় যা মই ইয়াতে আছো ঠিক আছে সোনকালে যা ধৰকচোন ধৰক ঐ প্ৰদীপ উঠচোন উঠ ইয়াত কেনেকৈ ওলালেহি অ' এইটোতো হ'ব নালাগে হেল্ল' দয়ালদা নেকি হয় কোৱাচোন কোৱা মই মলয়ে কৈছোঁ মই সেই প্ৰদীপৰ একে লগৰ হয় অঁ আমি প্ৰদীপে মই মানে আমি একেটা ৰুমতে আছিলোঁ অঁ কোৱাচোন আজি এসপ্তাহৰ পৰা সেই ৰুমলৈ অহা নাই দাদা বহু চেষ্টা কৰি মই আপোনাৰ ফোন নাম্বাৰটো গোটাইছোঁ আচলতে সি মানে কোম্পানী মালিকৰ লগত কিবা কথা তৰ্কাতৰ্কি লাগিছিল ইয়াৰ মানুহবোৰ দাদা বৰ বেয়া বুজিছেনে সেইদিনাৰ পাছৰ পৰা সি আৰু ঘূৰি নাহিল দাদা
তই গৈ থাকচোন, মই অকণমান ৰওঁ। ৰ প্ৰদীপ দা চাগে আহি পাবহি। পৰহিলৈ বোলে যাবগৈ। শেষবাৰৰ বাবে লগ কৰি ল, মই যাওঁ দে। অঁ আজি কিন্তু বিহুখন বিৰাট উঠিছিল। তালৈ গ'লে গৈ এই সময়বোৰলৈ বৰ মনত পৰিব জানো। সেইকাৰণেতো কৈছোঁ ইয়াতে থাকি যাচোন। প্ৰয়োজনীয় টকাকেইটা উপাৰ্জন কৰিবলৈ বাহিৰলৈ যে যাবই লাগিব তাৰতো কোনো মানে নাই। ইচ্ছা কৰিলে সেইখিনি টকা ইয়াতো থাকি উপাৰ্জন কৰিব পাৰিবি। টকা কেইটামান অৱশ্যে কমকৈ পাবি, কিন্তু আপোন মানুহবোৰকতো কাষতে পাই থাকিবি। মোৰো অৱশ্যে তোৰ লগত যাবলৈ মন আছিল। তই যাবি নেকি? এইবাৰ নেযাওঁ দে। অহাবাৰ আহিলে তোৰ লগত একেলগে গুচি যাম। মই কিন্তু নাযাওঁ। ইয়াতে থাকি ইয়াৰ উপাৰ্জনেৰে মই মোৰ ঘৰখন পোহপাল দিম। মই কিন্তু যাবই লাগিব দয়ালকাই। কেইটামান টকা উপাৰ্জন কৰি আনিব নোৱাৰিলে মাৰ কষ্টবোৰ কষ্ট হৈ থাকি যাব। সেইখিনি কথা বুজি পাওঁ। যাব বিচাৰিছ যা, তাত কিন্তু ভালদৰে থাকিবি। এটা কথা কিন্তু মনত ৰাখিবি, তোৰ বাহিৰে মাৰ আপোন বুলিবলৈ কোনো নাই। পিছে কেতিয়াকৈ যাবি তই? পৰহিলৈ বুলি ভাবিছোঁ। অঁ ঠিক আছে, যাওঁ বৈ। এৰা, ব'ল ব'ল। ঐ আকৌ তই বেছি চিন্তা কৰি নাথাকিবি মা। এই কিবা অসুবিধা হ'লে ইহঁতকেইটা আছে নহয়, ইহঁতকেইটাকে কবি। তাত গৈ ভালকৈ থাকিবি, আৰু কিবা অসুবিধা হ'লে ইহঁতকেইটালৈ ফোন কৰিবি। এইটো ল। তই ওলালি? খুৰী ওলালোঁ। ইয়াতে নাৰিকলৰ লাৰু আৰু পিঠা কেইটামান আছে। ট্ৰেইনতে খাই ল'বি, তাত গৈ পোৱালে বেয়া হ'বগৈ নহয়। দে দে ভৰাই দিওঁ। আমাৰ মাক অলপ চাবচোন, মিছা মিছি এনেই টেনশ্যন লৈ থাকে। হ'ব, আমিবোৰ আছোঁ নহয়, চিন্তা কৰিব নালাগে। দেৰি হ'ব। ব'ল। মোৰ মানি বেগটো দেখিছিল নেকি? চাই লওঁ না। চালা ব'ল। চাওঁ আঁতৰ হ'ল। বেয়াকে দুখ পালোঁ।
এইটো চাচোন আৰে চা না বে চানা বে কি দিছে তহঁতলৈ বৰকৈ মনত পৰিছে অ' কি কি আনিছ চাওঁ বাৰু অঁ ঠিকে আছে আমাৰ ইও ইয়াতে থকা হ'লে ইমানকণো কিয় চিন্তা কৰিছে খুৰী আমিবোৰ জানো নাই খুৰী সি তাত ভালদৰেই আছে ঈশ্বৰে তাক ভালে ৰাখিলে হয় আৰু। হয় হয় May I come in, sir? Yes, come in. This is not your Assam. Sir, Assam मिस शहर से बहुत अच्छे हैं. Now get out from here and from my company. Company? My foot. Get lost immediately. Excuse me, sir.
ঐ প্ৰদীপ ৰচোন ৰচোন পিছে কাইলৈ যাবিনে? কাইলৈ সোনকালে আহিবি। এইটো ল। আৰু এটা কথা, সিও যদি আমাৰ লগতে থাকিলেহেঁতেন। হয় দে, যা। ঠিক আছে যা। हेलो, कहाँ हो तुम? हेलो बॉस। एक काम करना है, तुम्हारा व्हाट्सएप में फोटो और डिटेल्स हम भेज देंगे, उसको खत्म करना है। डोंट वरी बॉस, काम खलास। जस्ट खत्म। बॉस, आई एम इन असम। काम खत्म हो गया, बस खलास। খুৰী ৰচোন ধৈৰ্য ধৰ, ইমানকৈ নাকান্দিবি। হেল্ল', মলয়। অঁ কোৱাচোন। হেল্ল' দাদা, প্ৰদীপৰ কিবা খবৰ পাইছে নেকি? জনাওকচোন। তোমাৰ মালিকক কৈ দিবা, প্ৰদীপ ভালে কুশলে আহি ঘৰ পালেহি। সি আৰু কেতিয়াও তালৈ উভতি নাযায়। সেইখিনি উপাৰ্জনৰ থল আমাৰ ইয়াতো আছে। তই কিবা এটা কৰ দয়া। তই জনা শুনা ল'ৰা, এনেকৈ এই ঘটনাটো এৰি দিব নোৱাৰি। মই একো কৰিব নোৱাৰো দাইটি।
সেই বুলি এই ঘটনাটো এনেকৈ এৰি দিব পাৰি নেকি? নহ'লে কি কৰিম ক? ইয়াৰ পৰা গৈ আমাৰ ল'ৰাবোৰে সিহঁতৰ ওচৰত নিজকে সঁপি দিয়ে। নিজৰ ইচ্ছা, নিজৰ স্বাধীনতা সকলো সিহঁতৰ ওচৰত বন্ধকত ৰাখে। ইচ্ছা থাকিলেও সিহঁতৰ বিৰুদ্ধে আমি একো কৰিব নোৱাৰো। এনেকৈ থাকিলে আৰু যে কতজন প্ৰদীপ আমাৰ মাজৰ পৰা হেৰাই যাব। উপাৰ্জনৰ নামত আমাৰ ল'ৰাবিলাক বাহিৰলৈ বুলি গুচি যোৱাটোৱে আচলতে শেষ কথা নহয়। মই কথাটো একেবাৰে সহজভাৱে ল'ব পৰা নাই দাইটি। কিয়? তইতো বাহিৰলৈ যামগে বুলি কৈছিলি, যাবিনে এতিয়া? নাই নেযাওঁ ঐ। ভাবিছিলোঁ বাহিৰলৈ গৈ দুপইচা ইনকাম কৰিম, কিন্তু নহয়। উপাৰ্জনৰ নামত মই বাহিৰলৈ গৈ এনেকৈ মই মৃতদেহ হৈ উভতি আহিব মই নোৱাৰোঁ। তাকো কৈছিলোঁ ইচ্ছা কৰিলে উপাৰ্জনৰ পথ ইয়াতো উলিয়াই ল'ব পাৰি, কিন্তু সি নুশুনিলে। সি গুচি গ'ল। আৰু দাইটি, সি গ'ল যি গ'ল, একেবাৰে উভতি নহা ঠাইলৈ গ'ল। এই প্ৰদীপ, তোলৈ বহুত মনত পৰিব। তোৰ লগত কটোৱা প্ৰত্যেকটো মুহূৰ্তৰ কথা শিলৰ ৰেখাৰ দৰে মনত কাৰব। Ha